This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. ভয়ংকৰ হাৰত লোকচানৰ সন্মুখীন হৈছে LIC। ভাৰতৰ অন্যতম আগশাৰীৰ এই বীমা কোম্পানীত বছৰ বছৰ ধৰি বিনিয়োগ কৰি আহিছে দেশৰ মধ্যবিত্ত শ্ৰেণীৰ লোকে। লাহে লাহে যেন সেই বিশ্বাসযোগ্যতা হেৰুৱাবলৈ আৰম্ভ কৰিছে বীমা কোম্পানীটোৱে। ভাৰতীয় শ্বেয়াৰ বজাৰৰ বেয়া দিন চলি থকাৰ সময়তো মূৰ দাঙি থাকিবলৈ সক্ষম হৈছিল LIC। কিন্তু LICৰ শ্বেয়াৰৰ মূল্য বিগত এবছৰত শীৰ্ষৰ পৰা 28% হ্ৰাস পাইছে। এই লোকচান ভৰিব লগা হৈছে বিনিয়োগকাৰীয়ে। এই জীৱন বীমা কোম্পানীটোৰ বজাৰ মূলধন যোৱা বছৰ ডিচেম্বৰ মাহত আছিল 14.9 লাখ কোটি টকা। কিন্তু ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে এই মূল্য 13.4 লাখ কোটি টকালৈ হ্ৰাস পায়। অৰ্থাৎ দুমাহতে 1.45 লাখ কোটি টকা লোকচান হৈছে LICৰ। তৃতীয় ত্ৰৈমাসিকৰ প্ৰতিবেদন ওলোৱাৰ পিছৰে পৰা এই চৰকাৰী বীমা কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাই আহিছে। এই 3 মাহত LICৰ আয় প্ৰায় 9% হ্ৰাস পাইছে। যোৱা বিত্তীয় বৰ্ষত এই আয়ৰ পৰিমাণ আছিল 1,17,432 কোটি। কিন্তু চলিত বিত্তীয় বৰ্ষত এই আয় 1,07,302 কোটিলৈ হ্ৰাস পাইছে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।